ছাৰ কি নাম আপোনাৰ? মোৰ নাম ভানদাস হয়। দেউতাৰ নাম শ্ৰী দিয়াচীৰাম, গাঁও পেহেৰা, জিলা গোৱালিয়াৰ। ছাৰ আপুনি সন্ত ৰামপাল মহাৰাজদেৱৰ পৰা দীক্ষা কেতিয়া ল'লে? চন 13ত ডিচেম্বৰ মাহত লৈছিলোঁ ছাৰ। সন্ত ৰামপাল মহাৰাজদেৱৰ পৰা দীক্ষা লোৱাৰ আগতে আপুনি আন ভক্তি সাধনাও কৰিছিল। হিন্দু ধৰ্মৰ সকলো দেৱতাক মানিছিলোঁ মই, বিশেষকৈ দেৱীৰ বেছি উপাসনা কৰিছিলোঁ মই। সদায় তেওঁৰ পূজা কৰিছিলোঁ, তেওঁৰ নাম লৈছিলোঁ আৰু গুৰু ধাৰণ মই কৰা নাছিলোঁ, কিন্তু দেখা দেখি কৰিয়ে মই ভক্তি কৰিছিলোঁ। গতিকে যি দেৱীৰ আপুনি পূজা কৰিছিলে তাৰ পৰা আপোনাৰ কি লাভ হ'ল? একো লাভ নহ'লে ছাৰ। মই কৰি আছিলোঁ, দেখুৱাবলৈ কৰি আছিলোঁ, কিন্তু একো লাভ নহ'ল। য'ত নেকি মই 13ত এনেই মই 5 বছৰে দেৱী স্থাপনা কৰি আছিলোঁ 9গৰাকী দেৱীৰ ভিতৰত, আৰু সকলো গাঁৱৰ মানুহে সদায় মোৰ লগত আছিল। মই বহুত সক্ৰিয় আছিলোঁ আৰু সকলো ব্যৱস্থা মোৰ দ্বাৰাই হৈছিল। কিন্তু মই বেমাৰী হৈ গ'লোঁ তেতিয়া 9 দেৱীৰ ভিতৰত। গতিকে মই আগতে নিচা বহুত কৰিছিলোঁ, মদ, মাংস, মানে একো তেনেকুৱা বস্তু নাছিলে যিটো মই সেৱন কৰা নাছিলোঁ। কিন্তু মই পৰম সন্ত সদগুৰু ৰামপাল দেৱৰ সৎসং যেতিয়া মই টিভিত শুনিছিলোঁ, তাত তেওঁ নিচা এৰিবলৈ কৈছিলে। কথাটো ময়ো জানিছিলোঁ যে এইটো বেয়া বস্তু, কিন্তু মই এৰিব পৰা নাছিলোঁ, অভ্যাস হৈ পৰিছিল। গতিকে মই আবেদন জনালোঁ, তেওঁৰ প্ৰবচন শুনিলোঁ, তেওঁৰ সত্যজ্ঞান দেখিলোঁ। মই ভাবিলোঁ যদি মোৰ এই নিচা আঁতৰি যায়, মই আপোনাৰ শৰণলৈ আহি যাম আৰু নাম দীক্ষা লৈ মই আপোনাৰ সাধনা কৰিম। এনেকুৱাই হ'ল। পৰমাত্মাৰ দয়া হ'ল ৰামপালদেৱ মহাৰাজৰ, আৰু মোৰ সেই নিচাটো গুচি গ'ল সেই বেমাৰত। আৰু 9 দেৱীৰ পৰা যি বেমাৰ হ'ল, মই 15 দিন বেমাৰত থাকিলোঁ, আৰু সেই বেমাৰত মই জাগিৰ কাম কৰিছিলোঁ 9 দেৱীৰ ভিতৰত। আৰু মোৰ আছিলে যি ইচ্ছা, বেমাৰৰ কাৰণে নিচা আঁতৰি গুচি গ'ল। গতিকে মই সকলো এৰি দিলোঁ। এৰি দিয়াৰ পাছত আৰু মোৰ ইচ্ছাই নগ'ল। মই ভাবিলোঁ হ'ব পাৰে সদগুৰু ৰামপালদেৱ মহাৰাজে এয়া মোক লীলা দেখুৱালে। গতিকে মই তৎক্ষণাত আহি বৰবালাত সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম লৈ ল'লোঁ, আৰু মই তেতিয়াৰ পৰা সাধনা কৰি আছোঁ। ছাৰ আপুনি সন্ত ৰামপাল মহাৰাজদেৱৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কিবা লাভ পালেনে? বহুত লাভ হৈছে মোৰ। মই ক'লৈকে শুনাম। এটা দুটা বৰ ডাঙৰ ডাঙৰ ঘটনা আছে, মই তাকে শুনাওঁ। যে মই নাম লোৱাৰ আগত যে ঘৰৰ মোৰ আৰ্থিক স্থিতি বৰ বেয়া আছিল। গতিকে সৎসংগত মই শুনিছিলোঁ ভক্তসকলৰ পৰা যে পৰম সন্ত ৰামপালদেৱ মহাৰাজে সকলোবোৰ দিয়ে। তেতিয়া ময়ো এনে এক আবেদন জনালোঁ, হে গুৰুদেৱ, এই মাহততো মোৰ পইচাই নাই, গতিকে মই আপোনাৰ তালৈ যাবগৈ নোৱাৰিম, মই সৎনাম নাপাম। এদিন মই মোৰ পূজাৰ স্থান আলমাৰিটো মই চাফা কৰি থাকোঁতে পৰমাত্মা সদগুৰু ৰামপালদেৱৰ মই যেতিয়া ছবিখন উঠালোঁ, তাৰ তলত মই 1000 টকা পালোঁ। মই অন্তৰৰ পৰা কৈছোঁ ছাৰ, মই ক'লোঁ গুৰুদেৱে মোক মাতিলে, গতিকে মই যামেই। মই তাত গৈ উপস্থিত হ'লোঁ। 4ৰ্থ মাহত সৎনাম পালোঁ, আৰু মোৰ জ্যেষ্ঠ সন্তান সি বেয়া সংগত পৰি গৈছিলে। ময়ো তাক গালি পাৰিব পৰা নাছিলোঁ, কাৰণ ময়ো সেই নিচাই কৰিছিলোঁ বেয়া বস্তুৰ। গতিকে তাকো মই ৰখাব নোৱাৰিছিলোঁ। যেতিয়া মই নাম লৈছিলোঁ তেতিয়া মই আকৌ আবেদন জনাইছিলোঁ সদগুৰুক। তাত গৈ মই নিবেদন জনালোঁ যে হেই মহাৰাজ, মোৰ ডাঙৰ সন্তানকো আপোনাৰ শৰণত লৈ লওক, সি বৰ বেয়া পথত গতি কৰি আছে, আৰু মদ মাংস বহুত খাইছিলে আৰু ভাঙো খাইছিলে, আৰু মই তাক মানা কৰিলেও নুশুনিছিলে। কিন্তু নাজানো কি দয়া হ'ল, তেওঁ তাৰ ওপৰত দয়া কৰিলে, আৰু মোক নোকোৱাকৈ, মোৰ পৰা পইচা নোলোৱাকৈ, মোৰ ডাঙৰ ল'ৰাটোৱে, তাৰ পৰিবাৰো আছে, 2-3জনী ছোৱালী আছে, সি নোকোৱাকৈ বৰবালালৈ গুচি গ'ল। তাত গৈ সি নাম ল'লে। মই ঘৰতে ইফালে সিফালে বিচাৰি আছিলোঁ 2 দিন, নাপালোঁ। মই তাৰ সংগৰ ল'ৰাবোৰক সুধিছিলোঁ, সিহঁতেও মোক নক'লে, সিহঁতকো কৈ যোৱা নাছিলে। লগৰ এজনে ক'লে যে সি বৰবালালৈ গৈছে, যে মই নাম ল'বলৈ যাম। মই ভাবিলোঁ হ'ব পাৰে গৈছে। যেতিয়াই মোৰ ডাঙৰ ল'ৰাটোৱে নাম ল'বলৈ গুচি গ'ল বিনা পইচাৰে, বিনা টিকেটৰে, আৰু তাত বৰবালাত গৈ সদগুৰু ৰামপালদেৱ মহাৰাজৰ পৰা সি নাম দীক্ষা ল'লে, সকলো নিয়ম পঢ়িলে, আৰু ঘূৰি আহোঁতে মই সুধিলোঁ তই ক'ত গৈছিলি? সি ক'লে মই বৰবালা গৈছিলোঁ গুৰুজীৰ ওচৰত, নাম লৈ আহিছোঁ। মই ক'লোঁ এইটো হ'বই নোৱাৰে, তই মনাই নাছিলি প্ৰথমতে। তেতিয়া ক'লে চাওক। তেতিয়া সি কিতাপখন দেখুৱালে, তাত যিখন নীতি নিয়মৰ কিতাপ পোৱা যায়, ফটো দেখুৱালে গুৰু মহাৰাজৰ। এনেকৈ সকলো দেখাৰ পাছত মই ক'লোঁ বহুত বঢ়িয়া, পৰমাত্মাৰ সম্পূৰ্ণভাৱে দয়া হ'ল। এতিয়া গোটেই পৰিয়ালে নাম লৈ লৈছে, আৰু মোৰো যি মোৰ এতিয়া ঘৰতে আছে, মোৰ পত্নী, তেওঁ নাম লৈ ল'লে, গোটেই পৰিয়ালে নাম লৈ ল'লে। এতিয়া আমি সাধনা কৰি আছোঁ।
এটা আৰু চমৎকাৰ আছে, সেইটোও বহুত ডাঙৰ। মোৰ যিজন সৰু ল'ৰা, তাৰ কমেও 12 বছৰ আগতে এক্সিডেণ্টত 2খন ভৰি ফ্ৰেকচাৰ হৈ গৈছিলে। তেতিয়া 9টা বটল তেজৰ দিব লগা হৈছিলে। 9 বটলৰ ভিতৰত নাজানো কেনেকৈ বীজাণু সোমাই গ'ল কাৰোবাৰ তেজৰ। সেই সময়ততো একো গম পোৱা নাছিলোঁ, কিন্তু 12 বছৰৰ পাছত ইনফেকশ্যন আৰম্ভ হৈ গ'ল আৰু তাৰ ভিতৰত এইডছৰ বেমাৰ আহি গ'ল পৰীক্ষাত, আৰু টিবিও লগত আহিল। ইয়াত চিকিৎসা কৰাৰ পাছত আমিতো ভয় খাই গৈছিলোঁ। ল'ৰাইও ভয় খাই গ'ল, কাৰণ সি বুদ্ধিয়ক আছিল যে এতিয়া আৰু সি ঠিক নহ'ব। সকলোৱে সুধিছিলে, কিন্তু আমি সকলোকে কোৱা নাছিলোঁ, সকলোৱে ঠাট্টা কৰিব পাৰে বুলি। তথাপিও আমি পৰমাত্মাক আবেদন কৰিছিলোঁ যে তুমি বহুতক ঠিক কৰিছা, বহুতৰ বেমাৰ ভাল কৰিছা। লীলা শুনিছোঁ তোমাৰ যে কেঞ্চাৰ চেঞ্চাৰ চব দূৰ হৈ যায়। পৰমাত্মা, ইয়াকো তুমি ভাল কৰি দিয়া, ই তোমাৰ শৰণলৈ আহি যাব। মই মোৰ ল'ৰাক ক'লোঁ যে চিকিৎসা কৰি কোনো লাভ নহ'ব, তই হ'ব পাৰে গুৰুদেৱৰ পৰা নাম দীক্ষা ল'লে তেওঁৱেই তোক ভাল কৰি দিব। ল'ৰাজন বহুত কষ্ট আছিল, যাৰ প্ৰাণ যাব লগা থাকে। সকলোৱে মানি লয়, সিও মানি ল'লে। আৰু ইয়াত গোৱালিয়ৰৰ নামদান কেন্দ্ৰৰ পৰা আৰু নাম লৈ সি সাধনা কৰিলে। হস্পিটেলত যেতিয়া ভৰ্তি হৈ আছিলে, তেতিয়া সদায় তাৰ চিকিৎসা হৈ আছিল। 2000-1000 টকাৰ এনেকৈ চিকিৎসা হৈ আছিল। আৰ্থিক স্থিতি একেবাৰে দুৰ্বল আছিল। তেতিয়া ডাক্তৰে চিকিৎসা হৈ আছিল, মই কোনো ফল পোৱা নাছিলোঁ। মই ডাক্তৰক ক'লোঁ লাহে লাহে ঠিক হৈ যাব। ফল নোপোৱাত মোৰ বিশ্বাস হৈ গ'ল যে এইটো ঠিক নহ'ব। মই ডাক্তৰক ক'লোঁ যে আমাক ছুটি দি দিয়ক, মই ইয়াক নাম দিয়াম। সুধিলে যে ক'ত নাম ল'বলৈ যাব। মই তেতিয়া ক'লোঁ যে আমাৰ ইয়াতে ব্যৱস্থা আছে, সৎগুৰুৰ পৰা নাম ল'ম, তেওঁ ঠিক কৰি দিব। ক'লে যে এনেকুৱা কথা নেকি? মই ক'লোঁ হয়। ক'লে যে ছুটি দিব নোৱাৰোঁ। মই ক'লোঁ দিয়ক। তেওঁ ক'লে যে আমাক কাগজত লিখি দিব লাগিব। তেতিয়া মই ক'লোঁ যে নিশ্চয় আপোনালোকক মই কাগজত লিখি দিম, কিবা হ'লেও আপোনালোকৰ দায়িত্ব নাই। সকলোৱে ডাক্তৰসকলে চাই আছিলে, ক'লে চিকিৎসা এৰি সৎগুৰুৰ ওচৰলৈ যোৱা, সৎগুৰুৰ ওপৰত ইমান বিশ্বাস আছে। মই ক'লোঁ হয় আছে। তেতিয়া তেওঁ আমাৰ পৰা চাইন কৰাই ল'লে আৰু আমি আশ্ৰমলৈ আহিলোঁ। ছুটী লৈ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম লৈ আৰু তেওঁ যি মৰ্যাদাৰ কথা কৈছিলে সেইমতে চলি সি সাধনা কৰিলে। আৰু সেই ল'ৰাজনে সাধনা কৰাৰ পাছত আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম লৈ নিৰ্ভয় হৈ সি সাধনা কৰিলে। তেতিয়া যে এইডছৰ বেমাৰ আছিল, সেয়া তাৰ এতিয়ালৈকে দেখা দিয়া নাই, কোনো সমস্যা হোৱা নাই। আৰু টিবিৰ কথাটো গমেই নাপালোঁ। হে পৰমাত্মা, তোমাৰ বহুত মহিমা আছে। এটা আৰু কলা আছে তেওঁৰ পৰমাত্মাৰ। সন্ত ৰামপালদেৱ মহাৰাজে আমাৰ ওপৰত যি দয়া কৰিছে, যে মই হাৰিয়ানা গৈ আছিলোঁ বৰবালালৈ আশ্ৰমলৈ। তেতিয়া ঘৰত খেতি আছে মোৰ, তাত পানী দিবলগীয়া আছিল। মই ক'লোঁ যে 3 দিনৰ কাৰণে যাম, হয়তো পানী নাপাবও পাৰে, নিজৰা বন্ধ হৈ যাব। গতিকে ভক্তসকলে কৈছিলে যে গুৰুদেৱৰ কাৰণে ত্যাগ কৰিলে তেওঁ সকলো কাম কৰিব তোমাৰ। তেতিয়া ক'লোঁ চাই ল'ম মই। পৰমাত্মাৰ এনেইতো বিশ্বাস আছে, তথাপিও আমি চাবলৈ বিচাৰোঁ। গতিকে মই কাৰো নুশুনিলোঁ, চিধাই বৰবালা গুচি গ'লোঁ। তাত গৈ যেতিয়া ৰাতি ৰ'লোঁ, তেতিয়া বৰষুণ বৰষিল বৰবালাত আশ্ৰমত। তেতিয়া মই ঘৰলৈ ফোন লগালোঁ, আমাৰ তাত কেনেকুৱা বতৰ, পানী আহিছে নেকি? তেতিয়া ঘৰৰ মানুহে ক'লে ঘৰৰ পৰা যে হয়, আমাৰ ইয়াত বহুত বৰষুণ দিছে আৰু পানী দিবলৈ কোনো দৰকাৰ নাই। হে পৰমাত্মা, তোমাৰ বহুত এনেকুৱা কথা আছে, ক'লৈকেনো মই ক'ম। আমাৰ ওপৰত বহুত দয়া কৰিছে আৰু আগলৈও আমাৰ পূৰা বিশ্বাস আছে যে আমাৰ সম্পূৰ্ণ মুক্তি হ'ব। ছাৰ, আপুনি সন্ত ৰামপাল মহাৰাজ দেৱৰ পৰা নাম উপদেশ ল'লে আৰু নাম উপদেশ লোৱাৰ পিছত সন্ত ৰামপাল মহাৰাজ দেৱে আপোনাৰ সন্তানৰ এইডছৰ দৰে বেমাৰ ঠিক কৰি দিলে আৰু আপোনাৰ জ্যেষ্ঠ সন্তানৰ বেয়া অভ্যাসো ভাল হৈ গ'ল। এতিয়া আপোনাক দেখি থকা সমাজক কি বাৰ্তা দিব বিচাৰে? সমাজকনো মই কিনো বাৰ্তা দিম? মোৰ এটা মাত্ৰ বিনতিহে আছে যে আজিলৈকে এনেকুৱা কোনো সন্ত নাই যোনে শাস্ত্ৰ অনুসৰি সৎ ভক্তি দিছে। উল্টা চিধা নামেৰে পৰমাত্মাৰ নাম ল'বলৈ কয়, কিন্তু কোনো লাভ নাই। এতিয়া যিটো আছে শাস্ত্ৰ অনুসৰি সন্ত ৰামপালদেৱ মহাৰাজ শাস্ত্ৰত 4 বেদত আৰু গীতাত, বাইবেলত, কোৰাণত, তৰিতত, ইঞ্জিলত, সকলোতে, গুৰুবাণীত সকলোতে খুলি দেখুৱাইছে যে চোৱা, এয়া লিখিছে পৰমাত্মাৰ নাম এইটোহে হয়, এইটো হিচাপত আপুনি সাধনা কৰক, তেতিয়া আপোনাৰ পূৰ্ণ লাভ হ'ব। গতিকে মই সমস্ত মানৱ সমাজক এয়াই বিনতি কৰিম, এয়াই নিবেদন কৰিম যে সোনকালে, সময় বেছিকৈ নষ্ট নকৰিবা, যিমানেই পাৰা সিমান সোনকালে সন্ত ৰামপালদেৱৰ পৰা নাম লৈ পূৰ্ণ মুক্তি
প্ৰাপ্ত কৰক। ছাৰ সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা নাম কেনেকৈ ল'ব পাৰি? বহুত চিধা সৰল উপায় আছে। যিয়ে জড়িত নাই হোৱা পৰম সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে, তেওঁ ভাবে চাগে বহুত ডাঙৰ সমস্যা হ'ব, কিন্তু সন্ত ৰামপালদেৱৰ লগত ভক্তিৰ সেই নিয়ম আছে শাস্ত্ৰৰ অনুসৰি, না বেছি সময়ৰ দৰকাৰ, না বেছি পইচাৰ দৰকাৰ, কোনো সমস্যাই নাই। কোৱা হয় নাম উঠত নাম বেঠত নাম সৌৱেত জাগবে, নাম খাতে নাম পিতে নাম চেতি লাগবে। যিকোনো পৰিস্থিতিতে নহওক কিয় পৰমাত্মাৰ নাম যি সদগুৰুৱে কয় সেই হিচাপে সম্পূৰ্ণকৈ লৈ যোৱা, লাভ হ'ব, তোমাৰ সম্পূৰ্ণ মুক্তি হ'ব, তাত কোনো ধৰণৰ সমস্যা নাই। টিভি চেনেলবোৰত সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ আহে আৰু সৎসংগত তলৰ লাইনত ফোন নম্বৰ আহে। সেই ফোন নম্বৰৰে তথ্য লওক যে কোনখন জিলাত ক'ত নামদান কেন্দ্ৰ খোলা আছে, তাৰ পৰা আপুনি গৈ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম লৈ সাধনা কৰক। ধন্যবাদ ছাৰ। সৎ চাহেব।